Hello students, আমি এতিয়ালৈকে টেন্সৰ কি শিকিলো টেন্সৰ বিষয়ে আমি গম পালো আৰু তাৰ আমি পাৰ্টখিনি চালো যে টেন্স টাইপ অফ টেন্স আমি সেইখিনি চালো তাৰ পাছত আমি গম পালো যে টেন্স কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ the present tense the past tense the future tense এই তিনটা টেন্সৰ ভিতৰত আমি প্ৰথম the present tenseৰ আমি এক্সাম্পল বিলাক চাইছিলো যে কেনেকৈ কি ফৰ্মত আমি প্ৰেজেন্ট টেন্স বিলাক ইউজ কৰো আমি ভাৰ্বটো কি লৈছিলো টেক ভাৰ্বটো ইউজ কৰি আমি ফর্ম কেটা চাইছিলো এতিয়া আজি আমি চাও the past tense আমি এতিয়া past tense কেনেকে ইউজ কৰিম গতিকে past tenseৰো তোমালোকে কি পাবা চাৰিটাই ভাগ পাবা কি আছিলে number 1 past indefinite or simple past তাৰে প্ৰথমটো হৈছে এটো আৰু সেকেন্ডটো হৈছে past continuous থাৰ্ডটো হৈছে past perfect আৰু fourthটো হৈছে past perfect continuous এতিয়া আমি প্ৰথমটো চাও চাৰিটা মই একেলগে প্ৰথমতে লিখি লোৱা নাই কাৰণ তোমালোকক অলৰেডি মই লিখি দেখাইছিলো গতিকে এতিয়া আমি প্ৰথমটো চাই যাও প্ৰথমটো তোমালোকে কেনেকৈ লিখিবা past indefinite বা simple past এতিয়া আমি আগতে present indefinite আমি কি কৰিছিলো subjectৰ লগত ভাৰ্বৰ যেটো present form এতিয়া আমি subject plus past form of the verb just past form of the verb তেনেকে যদি হয় আমি কি লিখিম এতিয়া সাবজেক্ট কি আছিলে আমাৰ এটা ধৰি লৈছো প্ৰথমতে আমি কি ললো I took take আছিলে takeৰ past formটো লিখিলো তাৰ পাছত we হলে কি হ'ব took এতিয়া আমি present tenseৰ ক্ষেত্ৰতহে চাব লগা হয় যে কৰবাত ses কিবা হ'ব নেকি কিন্তু ইয়াত একো sesৰ কোনো কথা নাই just simply তোমালোকে past formটো লিখি দিবা তাৰ পাছত কি হ'ব you লগতো কি হ'ব took হ'ব তাৰ পাছত he বা she হলেও কি হ'ব took হ'ব ইয়াত আৰু তোমাৰ একো s লগোৱা লগত কথা নাই লাষ্ট কি হ'ব they took গতিকে একেবাৰে ইজি ইয়াত তোমালোকে just past form of the verb লিখিলে হৈ গল তে নেক্সট টু চাও আমি past indefinite তো আমি চালো simple past তো আমি গম পালো simple pastৰ পাছত আছে past continuous হলে মানে কাম এটা কৰি থকা বুজালে আমি কি লিখো সদায় আমি ing ইউজ কৰো হয়নে গতিকে এতিয়া আমি চাম যে ing আমি কেনেকৈ ইউজ কৰিম তাৰ কাৰণে আমি চাব লাগিব প্ৰথমতে আমি কি লিখিম সাবজেক্ট লিখিম তাৰ পাছত আমি be verb এটা লিখিব লাগিব be verb তাৰ পাছত আমি কি লিখিম be মানে ইয়াতে কি হ'ব এই be verb টো তোমাৰ কি হ'ব past form টোৱে হ'ব be verbৰ past form আৰু তাৰ লগতে present participle form টো আমি লিখিব লাগিব present participle মানে ing থাকিব verbৰ ing form টো আমি লিখিব লাগিব গতিকে তোমালোকে চাবা কি হ'ব প্ৰথমতে I এতিয়া present continuousত কি আছিলে I am taking এতিয়া be verb টো কি হ'ব am লিখিব নোৱাৰা I লগত এবাৰ কি লিখিবা I was লিখিব লাগিব যেহেতু এটো first person singular লগত সদায় was হ'ব plural লগত সদায় কি হ'ব were হ'ব গতিকে I was কি হ'ব present participle হলে taking to একো চেঞ্জ নহয় to taking to tookingও হৈ না যায় গতিকে হেতু কথা তোমালোকে মনত ৰাখিবা এতিয়া we লগত মই কি কৈছো যে were হ'ব কাৰণ এটো কি first person plural গতিকে we were taking তাৰ পাছত you লগতো কি হ'ব singular হক plural হক you লগত সদায় কি হয় you were taking তাৰ পাছত আকৌ কি আছে he বা she হলে কি হ'ব he or she হলে was হ'ব third person singular number লগত আকৌ কি হ'ব was taking তাৰ পাছত they লগত কি হ'ব plural যেহেতু were হ'ব গতিকে একো টান বস্তু নহয় তোমালোকে ফর্ম কেটা চালেই গম পাবা ইয়াত তোমালোকে যদি চোৱা এতিয়া এপ্লাই কৰি চোৱা যদি ফর্ম বিলাক তেতিয়া হল তোমালোকে গম পাবা ইয়াত কি হৈছে এটো হৈ গল সাবজেক্ট এটো হৈ গল be ফর্ম টো আৰু এটো হৈ গল প্ৰেজেন্ট পাৰ্টিসিপল গতিকে এই ধৰণে আমি ইউজ কৰিছো তাৰ পাছত নাম্বাৰ 3 আমাৰ কি আছিলে পাষ্টৰ কি হ'ব past perfect বুলি তোমালোকে লিখি লোৱা নাম্বাৰ 3 past perfect ঠিক আছে past perfect tense টো আকৌ তোমালোকে কেনেকে কৰিবা এতিয়া past perfect tenseৰ কাৰণে তেনেকে তোমালোকে present perfect কৰিছিলা present perfectত কি কৰিছিলা
সাবজেক্টৰ লগত আমি কি কৰিব লাগিব have বা has লগাব লাগিব have or has কিন্তু এতিয়া past perfectত আমি had লগাম have বা has নলগাও আৰু তাৰ লগতে আমি কি লগাব লাগিব এটো be verbৰ এটো ফৰ্ম মানে be verbৰ have বা has ফৰ্ম লগাব লাগে ইয়াতে আমি past কাৰণে আমি কি লগাইছো had লগাইছো আৰু ইয়াতে কি হয় জানানে past participle form of the verb past participle আগতে যেনেকৈ আমি present participle লিখিছিলো এতিয়া past participle কিন্তু past perfect tenseত আমি past participle লিখিছো present perfect tenseতো আমি past participle লিখিছিলো present participle আমি ক'ত লিখিছিলো তোমালোকে চাব পাৰা continuous বিলাকত আমি present participle মানে কি যিবিলাক ভাৰ্বত ing থাকে কিন্তু আমি যদি taken লিখো তেতিয়া হলে taken টো আমি ক'ত লিখিব লাগিব present perfectতো লিখিব লাগিব past perfectতো example চালে গম পাবা first to কি আছে I have taken লিখিছিলো এবাৰ আমি কি লিখিম I had taken তাৰ পাছত we had taken ইয়াত একো খেলিমেলি নাই সবতে তুমি কি লগাবা had লগাবা তাৰ পাছত you had taken ইয়াত singular plural বুলিও কোনো কথা নাই সবতে আমি কি লগাম had তাৰ পাছত he or she had taken গতিকে চাব গলে একেবাৰে সহজ আৰু they had taken গতিকে এইকেইটা এনেকে ধৰণে আমাৰ ইউজ হ'ব তাৰ পাছত আহো আমি past perfect continuous থাকিব যেনেকৈ আমাৰ present perfect continuous আছিলে গতিকে number 4 টো কি লিখিবা past perfect continuous tense যদি তোমালোকে চোৱা ইয়াত কি হ'ব সাবজেক্টৰ লগত আমি কেনেকে লগাম হেতু আমি চাব লাগিব এতিয়া প্ৰথমতে তোমালোকে লিখিব লাগিব সাবজেক্ট তাৰ পাছত have বা hasৰ আমি কি লিখিম ইয়াতে had লিখিম কাৰণ আমি be verbৰ কোনটো লিখিছো past formটো লিখিব লাগিব আৰু ইয়াতে have বা has লিখিব নোৱাৰো past formটো কি had past continuous গতিকে headৰ লগত আমি কি লগাম জানানে been formটো লগাম past perfect formটো লিখিবই লাগিব past participle যেটো form হেতু লিখিবই লাগিব কিন্তু continuous লিখিবৰ কাৰণে আকৌ আমি কি লগাম present participle form গতিকে আমি past perfectটো কৰিলো continuousও কৰিলো হেতু বুজাই আছলতে গতিকে ইয়াৰ ইউজেস খিনি কিন্তু আমি নাই চোৱা আমি মাত্ৰ ফৰ্মটো চাইছো দেই গতিকে ইয়াৰ এক্সাম্পল চোৱা I had been কি হ'ব এবাৰ taken নহয় এবাৰ কি হ'ব taking I had been taking we had been taking গতিকে been লগাবা তাৰ পাছত ভাৰ্বৰ কি লগাবা present participle form তাৰ পাছত you had been taking তাৰ পাছত কি আহিব he or she had been taking একেবাৰে সহজ গুটেই কেইটাতে আমি একে ধৰণে লিখিছো last they had been taking গতিকে এইকেইটা তোমালোকে এনেকে ধৰণে লিখিব পাৰা past perfect continuousৰ কাৰণে এতিয়া আমাৰ pastৰ কাৰণে আমাৰ কি হৈ গল indefinite হৈ গল continuous হৈ গল past perfect হৈ গল past perfect continuous হৈ গল গতিকে ইয়াৰ পাছত আমি চাব লগা টপিকটো হৈছে future tense আমাৰ অলৰেডি pastৰ আমাৰ কি হল শেষ হল future tense চাব লাগে future tenseৰ ভিতৰত আমাৰ প্ৰথমটো হৈছে future indefinite যেনেকৈ আমি present indefinite past indefinite পাইছো তেনেকৈ future indefinite or simple future tense থাকে গতিকে হেতু তোমালোকে লিখি লোৱা এটো একো টান নহয় তোমালোকে চালেই গম পাবা এতিয়া যদি আমি চাও ইয়াতে কি হ'ব চাবা এতিয়া future indefiniteৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি subject লিখিম তাৰ পাছত আমি কি লিখিম shall বা will লিখিব লাগিব be verb লিখিব লাগিব be verbৰ কি হ'ব shall বা will হ'ব ইয়াতে আগতে আমি কি লিখিছিলো am is are লিখিছিলো প্ৰেজেন্টৰ কাৰণে তাৰ পাছত পাষ্টৰ কাৰণে was লিখিছিলো এতিয়া ফিউচাৰৰ কাৰণে shall বা will লিখিম তাৰ পাছত আমি কি লিখিম ভাৰ্বৰ সিম্পল প্ৰেজেন্ট ফৰ্মটো লিখিব লাগিব present form of the verb মানে মেইন ভাৰ্বটো আৰু আৰু আমি প্ৰেজেন্ট ফৰ্মটো লিখিলেই হল willৰ পাছত আমি প্ৰেজেন্ট ফৰ্মটো লিখিম গতিকে আমি কি লিখিম এক্সাম্পল চাই লওঁ number 1 I
shall take. I will take ও হব, I shall take ও হব। তাৰ পাছত we shall, I will take বুলি ক'লে মানে বহুত জোৰ দি বুজোৱা বুজায়, মানে মই একদম লমেই তেনেকুৱা ধৰণৰ এটা মিনিং বুজায়। আৰু মই লম সেইটো মিনিংটো I shall take। মই লমেই বুলি মানে পুৰা কনফিডেন্টলি ক'লে তোমাৰ সেইটো কি হয়, will লিখিব লাগে, we shall take। তাৰ পাছত আকৌ কিন্তু সেকেন্ড পাৰ্সনৰ পৰা আমি কিন্তু shall নিলিখো। ফাৰ্স্ট পাৰ্সনত আমি কেতিয়াবা shall লিখো আৰু will ও লিখিব পাৰো, কিন্তু সেকেন্ড পাৰ্সনৰ পৰা থাৰ্ড পাৰ্সন আৰু সিঙ্গুলাৰ প্লুৰাল যিয়ে হওক আমি কি লিখিম, will লিখিম। গতিকে you will take। তাৰ পাছত আৰু কি আছিলে, he or she will take, he or she will take, আৰু they will take। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা আৰু তোমালোকে লিখি যাবা মই লিখাৰ লগে লগে। ইয়াৰ পাছৰটো আমি চাও, ফিউচাৰ ইনডিফিনিটটো একো টান নহয়, হয়নে? গতিকে ফিউচাৰ কন্টিনিউয়াসতনো আমি কি কৰিম, তোমালোকে ফিউচাৰ টেন্সটো কিন্তু মন দিবা, কাৰণ ফিউচাৰ টেন্সত তোমালোকে দেখিছা ইউজেছ খিনি অকমান হলেও বেলেগ। গতিকে নাম্বাৰ 2 কি হ'ব, ফিউচাৰ কন্টিনিউয়াস। ফিউচাৰ কন্টিনিউয়াসৰ আমাৰ ফৰ্মটো কেনেকুৱা হয় আমি চাই ল'ব লাগিব প্ৰথমতে। ফিউচাৰ কন্টিনিউয়াসৰ কাৰণে আমি কেনেকুৱা লিখিম জানানে, প্ৰথমতে আমি সাবজেক্ট লিখিব লাগিব, তাৰ পাছত আমাৰ shall বা will টো লাগিবই, shall or will এটো লাগিবই। তাৰ পাছত কি লাগিব জানানে, এটা be লাগিব, ডাইৰেক্টলি এটা be লিখিব লাগিব। be ভাৰ্বটো নহয়, মানে be বুলি ডাইৰেক্ট লিখিব লাগিব, কাৰণ আমি কি কৰিম shall বা will ৰ পাছত তুমি ডাইৰেক্টলি ing লিখিব নোৱাৰা, কিন্তু যদি be টো লগাই দিয়া, be টো লিখাৰ পাছত be টোৱে প্ৰেজেন্ট ফৰ্ম অফ be বুজাইছে, মানে be, been, being এইবিলাক লিখিব পাৰো। be টো এটা ভাৰ্ব হয়, গতিকে আমি তাৰ কি লিখিছো, প্ৰেজেন্ট ফৰ্ম অফ দা ভাৰ্ব লিখিছো, কাৰণ shall বা will ৰ পাছত সদায় প্ৰেজেন্ট ফৰ্মটোৱে লিখিব লাগে। কিন্তু কন্টিনিউয়াসত আকৌ আমাক কি ডিমান্ড কৰিছে যে আমি কি লিখিব লাগিব, প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম। তুমি shall বা will ৰ পাছত ডাইৰেক্টলি প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্মটো লিখিব নোৱাৰা, shall going, shall taking এনেকে লিখিব নোৱাৰা, সেই কাৰণে আমি be ভাৰ্বটো লগাব লাগিব। গতিকে সেইটো কথা আচলতে ইয়াত তোমালোকে এক্সাম্পল চালে আৰু ভালকে বুজি পাবা। এক্সাম্পল চোৱা, I shall be taking। বুজি পালানে? I shall taking বুলি মই ক'ব নোৱাৰো, ইয়াত be টো আমি লগাব লাগিব, তেতিয়াহে আমি taking লিখিব পাৰিম। ঠিক তেনেকৈ we shall be taking, একেই কথাই। তাৰ পাছৰখিনি তোমালোকে হয়তো আইডিয়া কৰিব পাৰিছা কি হ'ব, you will be taking। গতিকে সেইটো হৈ গ'ল। তাৰ পাছত আকৌ কি লিখিব পাৰা, he or she will be taking। তাৰ পাছত they will be taking। তোমালোকে ফৰমেটটো যদি জানা, এইবিলাক হৈছে ফৰমেট। এতিয়া মই যিখিনি দিছো তোমালোকক যে এক্সাম্পল দিছো, এটা ভাৰ্ব লৈ পেলাই এক্সাম্পল দিছো, এইখিনি হৈছে ফৰমেট। ফৰমেটটো জানিলে তোমালোকে এপ্লাই কৰিব পাৰিবা। ফিউচাৰ কন্টিনিউয়াস হৈ গ'ল। নাম্বাৰ 3 টো কি আছে, তেনেকে প্ৰেজেন্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট থাকে, তেনেকে আমাৰ কি থাকিব, ফিউচাৰ পাৰফেক্ট। নাম্বাৰ 3 ফিউচাৰ পাৰফেক্ট। গতিকে ফিউচাৰত আমি পাৰফেক্ট টেন্সটো কেনেকে লিখিম সেইটো চাবা। ফিউচাৰ টেন্স কিন্তু আমাৰ পাৰফেক্ট ইউজ কৰিব লাগিব। গতিকে এতিয়া আমাৰ যদি সাবজেক্ট লিখো, সাবজেক্টৰ লগত আমিতো shall, will এইবিলাকতো লিখিবই লাগিব। লিখি লওঁ, shall or will থাকিবই। তাৰ লগত যেনেকে আমি কন্টিনিউয়াসৰ কাৰণে আমি be লগাইছিলো, এবাৰ পাৰফেক্টৰ কাৰণে আমি be নলগাও, আমি কি লগাম জানানে, have। প্ৰেজেন্ট ফৰ্ম অফ দ্য পাৰফেক্ট টেন্স, মানে প্ৰেজেন্ট ফৰ্ম অফ দ্য, যেটো মানে আমাৰ have has ৰ প্ৰেজেন্ট ফৰ্মটো কি, have বা has এ হ'ব। গতিকে ইয়াত তুমি প্ৰেজেন্ট ফৰ্মটো লিখিবা, আৰু shall বা will ৰ পাছত আমাৰ he she থাকিলেও will ৰ পাছত আমি সদায় have এ লিখিম, তাত আমি has নিলিখো। সেইটো এটা মনত ৰাখিবা। আৰু ইয়াত কি লিখিবা এতিয়া, past participle form, কাৰণ আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ কাৰণে আমি সদায় পাৰ্টিসিপল ফৰ্মটো লিখিবই লাগিব। গতিকে past participle form of the verb। গতিকে এইখিনি হৈ গ'ল। ইয়াৰ পাছত আমি এতিয়া এপ্লাই কৰি চাওঁ কেনেকে সেন্টেন্সটো আমি লিখিম। এক্সাম্পল, I লগত কি হ'ব shall, তাৰ লগত কি হ'ব have, ভাৰ্বটো কি আছিলে take, taken, I shall have taken। হৈ গ'ল নে? I shall have taken। ঠিক তেনেকৈ আমাৰ কি হ'ব, we shall have taken। তাৰ পাছত আকৌ কি হ'ব, you will have
taken. He or she will have taken. হৈ গ'ল আৰু এটা কি আছিলে they will have taken. এতিয়া তোমালোকে দেখিছা প্ৰথমতে আমি shall বা will লগাইছো সাবজেক্টৰ পাছত তাৰ পাছত আমি have লিখিছো সকলোতে আৰু past participle form of the take verb হৈ গ'ল future perfect ৰ পাছত আমাৰ কি আহিব future perfect continuous future perfect continuous গতিকে তোমালোকে চাবা এতিয়ালৈকে মই কেবাটাও তোমালোকক দেখালো গতিকে তোমালোকে সেইখিনি বুজি পাইছা নে চাব লাগিব কিন্তু বুজি নাপালে তোমালোকে মোক জনাই দিবা future perfect continuous ত আমি কি লিখিম তোমালোকে নিজে ভাবা এতিয়া সাবজেক্ট থাকিবই তাৰ পাছত লগতে কি লাগিব shall বা will টো হেতু লাগিব shall or will তাৰ লগতে আমি have বা has লগাইছিলো যে আমি ইয়াত কি লগাম have লগামই কিন্তু have ৰ লগত আমি কি লগাম been লগাম কেলে been লগাম কাৰণ continuous কৰিব লাগিব have ৰ লগত ডাইৰেক্টলি আমি কি লিখিব পাৰো taken হে লিখিব পাৰিম continuous টো লিখিব নোৱাৰো গতিকে আমি perfect form টো beenতে লিখি দিলো been টো হৈছে perfect form of be verb গতিকে past perfect form টো আমি লিখি দিলো past participle যেটো form আছে এটো আমি লিখি দিলো তাৰ পাছত continuous form টো কি লিখিম present participle form of the verb present participle form of the verb হল গতিকে এটো কথা এনেকে ধৰণে আহিলে এটা এক্সাম্পল চালে তোমালোকে আৰু ভালকে গম পাবা এক্সাম্পল চোৱাচোন number 1 I shall বা will লগোৱা shall লগাবা have been লগাই দিয়া I shall have been কি হ'ব লগত present participle form of verb taking continuous হৈ গল perfect টো হৈ গল future ও হৈ গল গতিকে এইখিনিয়ে কি বুজালে perfect বুজাইছে এইখিনিয়ে কি বুজালে continuous বুজাইছে আৰু shall টোৱে কি বুজালে future বুজাইছে গতিকে future perfect continuous তোমালোকৰ ধুনিয়াকে এটোত হৈ গল গতিকে next আমি কি লিখিম we shall have been taking next আহিলে you will have been taking তাৰ পাছত কি আহিব he or she will have been taking last but not the least they will have been taking গতিকে এইখিনি তোমালোকে দেখিছা একেবাৰে টান বস্তু নহয় একদম সহজ হয় তোমালোকৰ চাৰিটা টেন্সৰ ইউজেস খিনি হৈ গল গতিকে এতিয়া তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক দিও তোমালোকে যদি এইখিনি বুজি পাইছা using the verb draw verb to মই দিছো draw write all the tense and their types with 6 examples each মানে কি কৈছো বুজি পাইছানে এতিয়ালৈকে মই যিমান তোমালোকক প্ৰেজেন্ট টেন্সৰ ছটা লেভেল দেখাইছো মানে 6 এক্সাম্পলস মানে বেলেগ বেলেগ লব নালাগে একেটাই মিতে মই যেনেকে দেখালো তোমালোকক মই এটা সিম্পলি কৈ দিছো তোমালোকে যেটো তোমালোকে প্ৰেজেন্ট পঢ়িছিলা তাতে মই কৈ দিও তেতিয়া তোমালোকে গম পাবা প্ৰেজেন্ট টেন্সতে লিখিছো যে ইয়াত ছটা নাই জানো ইয়াতে তোমালোকৰ ছটা লিখা হোৱা নাছিলে বাকি কিটা ছটা আছে চোৱা I we you he তাৰ পাছত হি হলে তাৰপাছত সি হলে তাৰ পাছত আৰু দে হলে এই ধৰণে তোমালোকে ছটা ডিফাৰেন্ট পাইছা গতিকে ছটা তোমালোকে লাইন লিখিবা প্ৰতিটো টেন্সৰ কাৰণে যেনেকে মই প্ৰেজেন্ট টেন্সৰ কাৰণে কলো কেটা টোটাল কেটা হ'ব টেন্স তোমালোকৰ তিনটা টেন্সৰ চাৰিটাকে টোটাল 12 টা তোমালোকৰ হ'ব টোটাল 12 tenses 12 types of tenses মানে 12 types of tense forms মানে এটো নহয় যে 12 টা টাইপৰ টেন্স আছে 12 টা টাইপ কেনেকে হল তিনটা টেন্সৰে চাৰিটাকে ভাগ মানে 3 tenses তাৰ পাছত 4 টাইপস এই কাৰণে আমাৰ কি হৈছে 3 into 4 equals to 12 বুজি পালা গতিকে তোমালোকে এনে ধৰণে 12টা তোমালোকে টেন্সৰ লগতে 6টাকে एग्जांपल দিব লাগিব প্ৰতিটোৰে 6টাকে গতিকে তোমালোকে
এইখিনি তোমালোকে কমপ্লিট কৰিবা আৰু কি ভাৰ্ব ইউজ কৰিবা এই ভাৰ্বটো ইউজ কৰিবা ড্ৰ ভাৰ্বটো ইউজ কৰি তোমালোকে কৰিবা কৰি চালে তোমালোকে গম পাবা এইখিনি তোমালোকে এটা বেছি ভালকে বুজি পাবা আৰু তাৰ পাছত তোমালোকৰ যিখিনি লিষ্ট অফ ভাৰ্ব থাকে তাত তোমাৰ কি থাকে প্ৰেজেন্ট থাকে পাষ্ট থাকে পাষ্ট পাৰফেক্ট থাকে পাষ্ট পাৰ্টিসিপল ফৰ্ম থাকে আৰু পাষ্ট প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম থাকে প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্মটো কিছুমান গ্ৰামাৰ কিতাপত লিখা নাথাকে কিন্তু তোমালোকে এতিয়া গম পাইছা যে প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম কোনটো হয় আইএনজি থাকিলে আমাৰ হেতু প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম হয় গতিকে তোমালোকে এইখিনি ডিফাৰেন্ট ভাৰ্বৰ কাৰণে তোমালোকে চাবা মই তোমালোকৰ নেক্সট টেষ্ট লম গতিকে এইখিনি কমপ্লিট কৰিবা